আজি মই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আজি আমাৰ মানে মিউজিক স্কুলৰ সংগীত কাননৰ পুৰণি আৰু নতুন ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল গোটেই মিলি পেলাই আটাই মিলি এটা সংগীতৰ অনুষ্ঠান ইয়াতে অনুষ্ঠিত হ'ব। চানকৰ ঘৰত এয়া ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আমি পিছলৈ ভিডিঅ'টো দেখুৱাই আছোঁ, কি হ'ব, কেনেকৈ কি কৰিম আমি সেয়া আমি ভিডিঅ'টো দেখুৱাই আছোঁ। আপোনালোকে চাব। মাক নাই আজি। ঠিকে আছে। গোলাপখিনি ধুনীয়াকৈ ফুলিছে দে। পিংকু কচোন আজি কি অনুষ্ঠানটো? আজি কি অনুষ্ঠান এইটো? ইয়াতে ক তাত নহয়, এইখিনি কি অনুষ্ঠান এইটো পিংকু? মানে কি ভাবিলোঁ, ল'ৰা ছোৱালীহঁতে সদায় গায়ে থাকে, সেইখিনি ভাবিলোঁ কি সিহঁতক এখন মঞ্চ দিয়াৰ কাৰণে, প্ৰতিভা বিকাশৰ কাৰণে যোনে যি পাৰে আৰু তেনেকুৱাকৈ এখন মঞ্চ তৈয়াৰ কৰিলোঁ। সিহঁতে মানে ইণ্ডিভিজুৱেল হওক, গ্ৰুপেই হওক, যোনে যেনেকৈ পাৰে গান গাব। সিহঁতে আজি গানেই আৰু ন, গানেই চলিব আৰু বঢ়িয়া পুৰণা গান নতুন গান চব আৰু ঘৰতে এইখন ঠিক আছে। চাণক্য আৰু এয়া চাণক্যৰ সহধৰ মিনি পিংকু, আমাৰ বৰ মৰমৰ সিহঁতে যি অনুষ্ঠানটো আয়োজন কৰিছে। এয়া ফুলনিখন অকণমান দেখুৱাই দিছোঁ বাৰু। এয়া ভিতৰত আৰু কি হয় চলে দেখুৱাই আছোঁ। এয়া ভিতৰখন প্ৰতিভা বিকাশ অনুষ্ঠানটোৰ আয়োজিত অনুষ্ঠানটোৰ সকলোৰ লগতে অভিভাৱকবৃন্দ আৰু আমাৰ মাজত আমাৰ সংগীত কাননৰ সভাপতি মহোদয়, বিশিষ্ট সাহিত্যিক, লেখিকা, শিল্পী, বহুগুণৰ অধিকাৰী শ্ৰদ্ধাৰ ৰক্তিমা ডেকা বৰুৱা বাইদেউ, আমি আচলতে মানস কৰিছোঁ এইটো অনুষ্ঠান যে আমাৰ উঠি অহা প্ৰজন্মক আমি কিছুমান মেছেজ দিব লাগিব। মেছেজবিলাক হ'ল এনেকুৱা এটা পৰিৱেশত যদি আমি ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিব নোৱাৰোঁ, তেতিয়াহ'লে সিহঁতে ডাঙৰ প্লেটফৰ্ম এখন পোৱাটো বিশিষ্ট ব্যক্তি আটাইখিনি আমাৰ লগত জড়িত। আমাৰ ইয়াত প্ৰবক্তা আছে বা ব্যৱসায়িক আছে, সেয়েহে আমাৰ মাজত শ্ৰদ্ধাৰ তৰণী ডেকা ছাৰ আছে, আমাৰ সংগীত কাননৰ সভাপতি। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বৰ্ণালী বড়ো, আৰু তেখেতক আমাৰ এই বন্তি প্ৰজ্বলন শ্ৰদ্ধাৰ বিশ্ববৰণ্য শিল্পী শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিবলৈ আমি অনুৰোধ জনালোঁ। তেখেতক এখন এই ফুলাম গামোচাৰে আদৰণি জনাব বৰ্ণালী বড়ো। আজি যিহেতু আনুষ্ঠানিক মঞ্চ, আমাৰ এই আনুষ্ঠানিক মঞ্চৰ প্ৰতিভা সন্ধানী অনুষ্ঠানৰ আনুষ্ঠানিক মঞ্চখন উদ্বোধন কৰিবলৈ আমাৰ শ্ৰদ্ধাৰ, আমাৰ সকলোৰে চিনাকি, এই অঞ্চলৰ নামটো চিনাকি এটা অনুষ্ঠান, বাইদেউ এটা ব্যক্তি নহয়, অনুষ্ঠান, ৰক্তিমা ডেকা বাইদেউ এই চেগতে আমাৰ এখনি ফুলাম গামোচাৰে আদৰণি জনাব গীতিমা শইকীয়া। আমি প্ৰথমে মাল্যাৰ্পণ কৰোঁ, তাৰপিছতে আমাৰ দুইজন আমাৰ শ্ৰদ্ধাৰ আজি আমন্ত্ৰিত এখেতসকলৰ ভাষণো শুনিম। প্ৰথমে আমি মাল্যাৰ্পণটো কৰি লওঁ। আমাৰ এই মাল্যাৰ্পণ অনুষ্ঠানটি সকলোৱে য'ত আছোঁ আমি ভগৱান ঈশ্বৰ আল্লাহ সকলোকে যিহেতু বিশ্বাস কৰোঁ নেদেখাজনক, সেয়েহে য'ত আছোঁ আমি সময়খিনি নষ্ট নকৰি আমাৰ এই অনুষ্ঠানটোৰ লগত বা ল'ৰা ছোৱালীৰ লগত মোৰ সহধৰ্মিনী পিংকু দেৱী থাকে, পিংকুৱে আটাইৰে হৈ মাল্যাৰ্পণটোক পুষ্পাঞ্জলি জনাব। আমি ইয়াৰ পিছত আমাৰ এইখিনি সাফল্যমণ্ডিত হোৱাত বা মই আজি এই বিশেষ অনুষ্ঠানৰ আৰু সংগীত কাননৰ অধ্যক্ষ মহোদয় শৰ্মাদেৱলৈ মোৰ আন্তৰিক অভিনন্দন। লগতে আমাৰ ইয়াত উপস্থিত থকা লেখিকা, সমাজসেৱী, সাহিত্যিক মই বাইদেউলৈ অভিনন্দন জনাইছোঁ। ইয়াৰ লগতে আমাৰ সংগীত কাননৰ
ছাত্ৰ ছাত্ৰী অভিভাৱকবৃন্দলৈকে মোৰ আন্তৰিক অভিনন্দন। যিয়ে নহওক আজি এই বিশেষ অনুষ্ঠানটোত উপস্থিত থাকি বহুত ভাল লাগিল, কাৰণ ডাইভৰ্ট হৈ যায়। বিভিন্ন কামৰ মাজত থাকি যেতিয়া ইয়াত প্ৰদৰ্শন কৰিছোঁ মনটো চেঞ্জ হৈছে। এইটো মানুহৰ জীৱনৰ এটা ডাঙৰ অংগ বুলি ক'ব পাৰি। সংগীত অবিহনে আমাৰ জীৱন নহয়, সংগীত আমাক লাগে। পূজা পাৰ্ব বিহু সভা সকলোতে সংগীত। আজি আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাকে তেওঁলোকে বহুত আশা লৈ সংগীতৰ ধ্যান সংগীত চৰ্চা কৰিবলৈ ইয়াত আহিছে। গতিকে এইটো ডাঙৰ প্ৰচেষ্টা। হয়তো আজি আমাৰ শৰ্মাদেৱে অনুষ্ঠিত কৰিলে খুবেই ভাল লাগিছে। মোৰ মনটো আহিয়ে চেঞ্জ হৈ গৈছে, কাৰণ কামৰ মাজত আহি যেতিয়া ইয়াত সোমাই গ'লোঁ মোৰ মনটো ডাইভাৰ্ট হৈ গৈছে। এই হ'ল সংগীত। সংগীতে মানুহক আনন্দ দিয়ে, সংগীতে মানুহৰ সুখ দুখ আঁতৰাই দিয়ে। এইটো হ'ল আৰু মহান সংগীতৰ অনুষ্ঠান। সকলোকে মই মোৰ ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানটো সুন্দৰভাৱে সাফল্যমণ্ডিত কৰিবলৈ মই আশা কৰিছোঁ। ধন্যবাদ। মই প্ৰথমে আটাইকে এই অনুষ্ঠানটোলৈ অভিনন্দন জনাইছোঁ, আদৰণি জনাইছোঁ। আজিৰ এই আদৰিছোঁ অনুষ্ঠান চাণক্য শৰ্মা সকলোৱে জানে সংগীতৰ লগত জড়িত। আজি বহুত বছৰৰ পৰা এই অঞ্চলটোত চাণক্যৰ সমান মানে চাণক্যৰ নিচিনাকৈ কোনেও এনেকৈ এটা প্ৰচেষ্টাৰে সংগীতত লাগি থকা নাই। তাৰোপৰি পিংকু তেওঁৰ সহধৰ্মিনী, তেওঁ সেই একেটা পদৰে মানে তেওঁ পথেৰেই মানে গতি কৰিছে আৰু খুব ধুনীয়াকৈ মানে সজাই তুলিছে এটা অনুষ্ঠান নিজৰ ঘৰতে। খুব মানে এইটো আদৰণীয় কথা, খুব ভাল লাগিছে। আৰু সিহঁতে মোক কালি ক'লে যে এই অনুষ্ঠানটোলৈ বাইদেউ আহিব লাগে। মই এটা বেলেগ ঠাইলৈ যোৱা কথা আছিলে, মই কেঞ্চেল কৰি ইয়ালৈ গুচি আহিছোঁ মানে মোৰ নাতিক লৈ। আচলতে Bye.
আমি অকনি থাকুলি বাড়ি ঘর হাজি করুণে মাগি আমি অকনি এনে কৈছে না ঠাণ্ডা আমি এতিয়া আমাৰ অনুষ্ঠান এতিয়া সামৰণি হ'ল আমি এতিয়া গৈ আছোঁ আপোনালোকে কেনে লাগিলে জনাব সকলোৱে